ছাত্ৰমুক্তি ছাত্ৰ ছাত্ৰীক দায়বদ্ধতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ বিচাৰি আহিছো আৰু এবাৰ আঞ্চলিক আৰু বিশেষ তিনিচুকীয়া জিলাৰ আমাৰ সন্মানীয় সভাপতি সম্পাদক আৰু ইয়াৰ বিষয়ববীয়াসকলৰ যি খেল হৈছে খেলটোৱে আমি ভাবো নতুন এক উদাহৰণ সৃষ্টি কৰিব আৰু আজিৰ পৰা বহু বছৰ পূৰ্বতে আমি নিজে যেতিয়া খেলিছিলো মই স্কুল পঢ়ি আছো তেতিয়া ইণ্টাৰ কলেজ বা ইণ্টাৰ স্কুল বুলি খেলবোৰ হৈছিলে কিন্তু লাহেকে এই ইণ্টাৰ হাইস্কুলৰ যি পৰিৱেশ নাইকিয়া হৈ পৰিছে আৰু নাইকিয়া হোৱাৰ লগে লগে যিসকল খেলুৱৈ যি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী সেই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ সুযোগ পোৱা নাছিল কিন্তু এইবাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলাৰ বেংগলী বৰডুমচা আঞ্চলিক সমিতিয়ে যি উদ্যোগ শলাগ ল'বলগীয়া অনাগত দিনত এই খেলখন আমি চিৰদিনৰ কাৰণে দীৰ্ঘজীৱী কেনেকৈ কৰিব তাৰ কাৰণে আমি আলোচনা কৰিবলগীয়া আছে আৰু এই সময়তে আমি ভাবো এই ছাত্ৰ ছাত্ৰীসকল যি প্ৰতিভা দেখিছো এই প্ৰতিভা এদিন অসমীয়া মানুহবোৰক আৰু অসমীয়া খেল জগতক এক নতুন এক ইতিহাস লিখিবৰ কাৰণে আগবাঢ়ি গৈ আছে দেখা গৈছে যে বৰ্তমান প্ৰত্যেকগৰাকী নৱপ্ৰজন্ম এইসকলক যে ক্ৰীড়াৰ মানসিকতাৰ কেনেধৰণে তেওঁলোকে সেই ড্ৰাগছৰ আমাৰ এটা শ্লোগান আছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ এতিয়া যুৱচামে খেল পথাৰলৈ যাব ৰিহাবত গৈছিলো আমি গতিকে সেই শ্লোগান আমাৰ ল'ৰাবোৰে বুকুত বান্ধি মেলি আমাৰ সংগঠনৰ প্ৰতিভাকে বুকুত বান্ধি আমি কাম কাজ কৰোঁ আৰু আপোনালোকে জানে ড্ৰাগছৰ কাৰণে এক সৰব ভূমিকা তিনিচুকীয়া জিলা ছাত্ৰমুক্তিয়ে কৰিছে ইয়াৰ পৰা বিখ্যাত ড্ৰাগছ মাৰ্কেট কৰিছে শেহতীয়াকৈ আমি দেখিছো কিয় বেংগলী বৰডুমচা দিৰাক আঞ্চলিক বীৰবাৰী আঞ্চলিক মাৰ্ঘেৰিটা আঞ্চলিক আমাৰ দিৰাপ জাগুন আছে প্ৰতিখন আমাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতি আঞ্চলিক সমিতি বিভিন্ন ঘাট প্ৰতিঘাত পাইছে বিভিন্ন ভাবুকিবোৰ পাইছে তাৰ পাছতো তেওঁলোকে সকলো গ্ৰেপ নকৰাকে তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ কৰিছে আৰু একে সময়তে এই খেলৰ ফালে আগুৱাই গৈছে আমি কৈছোৱে আমাৰ যুৱ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ উঠি অহা প্ৰজন্ম খেল পথাৰলৈ যাব কিন্তু ৰিহাবলৈ নহয় কোনো টেবলেট চেবলেটৰ পৃথিৱীলৈ নাযাব বুলি কৈছে সেইকাৰণে এইবাৰ ইয়াত আমি যি খেল খেলাইছো ঠিক এনেকৈ আহি থকা সময়ত দিৰাপ জাগুন আঞ্চলিক সমিতিয়ে স্বৰ্গীয় তুহিন ঠিকাদাৰ আৰু এখন ফুটবল প্ৰতিযোগিতা আয়োজন কৰি আগবাঢ়িছে গতিকে আমি বাৰম্বাৰ কওঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ সমাজৰ ভাল হোৱাটো প্ৰতিটো কাম কাজ কৰিবৰ কাৰণে আমি দায়বদ্ধতা স্বীকাৰ কৰিছো আৰু সদায় কৰি যাম छात्र संगठन के सभी लोगों को उमानंद मोरान को स्पेशली थैंक यू बोलना चाहूंगी कि इन लोगों ने शहीद हमारे भास्कर कलिता को ये सम्मान दिया और पहली बार उनको ये पहचान दी उन्होंने अपनी जान गंवाई हमारे देश के लिए उल्फा इंडिपेंडेंट उग्रवादियों से लड़ते हुए और आज उनकी ही याद में एक फुटबॉल टूर्नामेंट ऑर्गेनाइज किया गया जहाँ पे 3 जगह के पेंगड़ी बोडुमसा और फिलोबारी के बहुत सारे स्कूलों ने पार्टिसिपेट किया है ये बहुत ही अच्छा इनिशिएटिव है और उससे मुझे पूरा उम्मीद है कि इसी तरीके के इनिशिएटिव से हमारा समाज हमारे बच्चे आगे बढ़ेंगे गलत रास्ते पे नहीं जाएंगे और मैं पूरी तरह से उम्मीद करती हूँ कि कोई दूसरा शहीद भास्कर कलिता ना बने अब हम यही चाहेंगे कि हमारा समाज हमारा असम हमारा तिनसुकिया जिला और हमारा पूरा मार्गरीटा सब डिवीजन आगे बढ़े और सब बच्चे पढ़े लिखे इसी तरह से खेले कूदे नाम बनाए और अब पीछे की तरफ ना जाए हम फिर से इन उग्रवादियों की तरफ ना बढ़े खराब चीजें ना करें और आज 15 अगस्त को जैसे हमारा स्वतंत्रता दिवस है जैसे हम इंडिपेंडेंट हुए थे अंग्रेजों से उसी तरह से हम पिछड़ेपन से और एक खराब चीजों से हर खराब चीज से मुक्त हों थैंक यू দিবস এক মুহূৰ্ত আপোনালোকে এটা সুন্দৰ খেল এই খেলখনত কোন কোন উপস্থিত আছিল আৰু কেনেধৰণে সহযোগিতা ৰাইজৰ পালে ইয়াতে আমি অকুণ্ঠ ৰাইজে আৰু বিদ্যালয়বিলাকে যি ধৰণৰ সহায় সহযোগিতা দিবলৈ আছিল আমি এটা কথা অনুভৱ কৰিছো ছাত্ৰমুক্তিৰ জিলা সভাপতি হিচাপে প্ৰতিখন বিদ্যালয়ে চাগে এনেধৰণৰ এখন খেলৰ কাৰণে ৰৈ আছিলে আমাৰ আমন্ত্ৰণটোৰ কথাটো বাদ দিয়ক তেওঁলোকে এই ধৰণৰ খেল এখন পতাটো তেওঁলোকে বিচাৰি আছিলে আৰু এইখন মোৰ পিছফালে যিখন বুঢ়ী আদৰ্শ বিদ্যালয় আছে তাতে মই 10 বছৰ পঢ়িছো আৰু এইখন বিদ্যালয়ত থাকোঁতে নৱম শ্ৰেণীত অষ্টম শ্ৰেণীত দশম শ্ৰেণীত পঢ়োঁতে আমি এই ধৰণৰ খেলবিলাকত অংশগ্ৰহণ কৰি পেঙেই চেণ্টাৰটোৰ পৰা টপ কৰিছিলো ইয়াৰ পৰা উইনাৰ হৈছিলো উইনাৰ হৈ আমি ডিগবৈ চেণ্টাৰৰ লগত বা মাঘেৰিটা চেণ্টাৰৰ লগত খেলিছিলোগে তো এই কথা বতৰাবিলাক ইয়াৰ আঞ্চলিকে বৰডুমচা পেঙেই আঞ্চলিকে অনুভৱ কৰি এই ধৰণৰ এটা পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিলে আৰু ইয়াৰ বিদ্যালয়বিলাকে ধুনীয়াকে তেওঁলোকৰ যিটো সুবিধাটো আদায় কৰিলে আৰু 8খন আমাৰ টোটেল 14খন বিদ্যালয় ইয়াতে অংশগ্ৰহণ কৰিছে 2টা জোনত আৰু কি ধুনীয়া কথা বতৰাবিলাক প্ৰতিখন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ আৰু বিদ্যালয়বিলাকৰ হেডবিলাকৰ অংশগ্ৰহণ ইয়াৰ ইনচাৰ্জ হিচাপে টিচাৰৰ অংশগ্ৰহণ 15জনকৈ তেওঁলোকৰ পাৰ্টিচিপেটৰ অংশগ্ৰহণ এই কথা বতৰাবিলাক তেওঁলোকে কৰিছে ইয়াতে সমান্তৰালভাৱে পুলিচ প্ৰশাসনে আজি শেষৰ দিনটোত বিশেষভাৱে এছডিপিঅ মেম সম্ভাৱী মিশ্ৰ ডাঙৰীয়ানী সমান্তৰালভাৱে 2খন থানাৰ অচি বিশেষকৈ নবীন চেতিয়া ডাঙৰীয়া পেঙেৰি আৰু জয়ন্ত কলিতা ডাঙৰীয়া বৰডুমচাৰ পৰা তেওঁলোকে আহি খেলখন প্ৰথমৰ পৰা শেষলৈকে তেওঁলোকে খুব ধুনীয়াকৈ চাইছে আৰু তেওঁলোকে গোটেই শেষৰ অনুষ্ঠানটোতো তেওঁলোকে অংশগ্ৰহণ কৰিছে ইয়াতে আমাৰ যিসকল ইণ্ডাষ্ট্ৰিয়েলিষ্ট উদ্যোগপতি যিসকল আছে তেওঁলোকে আমাক যি ধৰণে সহায় কৰিব লাগে যি ধৰণে আৰ্থিক মানসিক আৰু শাৰীৰিকভাৱে যি ধৰণে সহায় কৰিব লাগে তেওঁলোকে উপস্থিত থাকি
তেওঁলোকে আৰ্থিকভাৱে সহায় সহযোগিতা কৰি যি ধৰণৰ সহায় সহযোগিতা কৰিছে জীৱনত কাললৈকে তেওঁলোকক আমি মনত ৰাখিছো আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলৰ পৰা আমি সহায় সহযোগিতা কোনোবাখিনি বিচাৰি যোৱা নাই তেওঁলোককো আমি ইয়াতে কেনেকে লগাব পাৰি এই কথা বতৰাবিলাক চাইছো আৰু তেওঁলোকে আহি আমাক সহযোগ কৰিছে আৰু সহায় নোখোজাৰ কাৰণে বেয়াও পাইছে এতিয়া কথাটো হৈছে আহিব লগা সময়খিনিত এই খেলখন অলপ আৰু ষ্টেণ্ডাৰ্ড ইয়াত আমাৰ ছোৱালীসকলকো ছাত্ৰীসকলকো কেনেকে এড কৰিব পাৰি প্ৰতিটো দিন ছাত্ৰসকলৰ খেল দুখনৰ সমান্তৰালভাৱে মাজত এখন ছোৱালী দুখন হাইস্কুলৰ মাজত এখন ছোৱালী খেল কৰিব পাৰি নেকি এই গোটেই কাৰবাৰটো আমি কৰিবৰ কাৰণে গৈ আছো আমাৰ খুব আশা এই খেলখন এটা বেলেগ এটা মাত্ৰালৈ গুচি যাব আৰু এই ভাস্কৰ কলিতা হুৱৰণি শ্বহীদ ভাস্কৰ কলিতা হুৱৰণি খেলখন নামমাত্ৰ কিন্তু বিদ্যালয়সকলে আশা কৰি থকা খেলখন আমি দিবলৈ পাৰিছো এই কথাটো আমাৰ কাৰণে ভাল লাগিছে আৰু আমি এই কথা বতৰাবিলাক আহিব লগা বছৰে বছৰে কেনেকৈ কৰিব পৰা যায় ইয়াতে কেৱল এটা জন নহয় তিনিটা জনত শেষ কৰি বৰডুমচা পিনে কেইখনমান খেল পেঙেৰ পিনে কেইখনমান খেল আৰু তাৰ ছাত্ৰ ছাত্ৰীসকলে চাব পৰাকৈ তেওঁলোকৰ ওচৰত কেনেকৈ খেলখন ৰাখি দিব পাৰি এই কথা বতৰাবিলাক আমাৰ মন মগজুত আগতেও আছিল কিন্তু এইবাৰ সময়ৰ তাকৰ হোৱাৰ কাৰণে প্ৰস্তুতিটো কম সময় পোৱাৰ কাৰণে আমি নোৱাৰিলো আহিব লগা সময়খিনিত এই কথা বতৰাবিলাকো যোগ হ'ব এই কথা বতৰাবিলাক আপোনালোকৰ